এবাৰ লগ পাম আৰু যোৱা পৰহিৰ পৰা এই অঞ্চলৰ সকলো মানুহৰ মন যথেষ্ট বেয়া আৰু নিশ্চয়কৈ আমি সকলোৱে বিচাৰিছোঁ যে ইয়াৰ এটা উচিত ব্যৱস্থা হ'ব লাগে। যিগৰাকী ব্যক্তি ইয়াৰ লগত জড়িত আছিল ইতিমধ্যে তেওঁৰ মৃত্যু হৈছে, তথাপিতো এই কথাবিলাকৰ লগত আন কি জড়িত হৈ আছে, তেওঁ অকলে আছিল নে তেওঁ গাড়ীৰে কোনে আনিছিল, কোনে কি সংগ দিছিল, এই কথাবিলাকো চাব লাগিব আৰু ইতিমধ্যে আমি পুলিচ প্ৰশাসনক সেই ধৰণৰ নিৰ্দেশনা দিছোঁ। তাৰ লগে লগে লাভ জেহাদৰ দৰে এই দুৰাৰোগ্য যি সামাজিক ব্যাধি ইয়াক সম্পূৰ্ণ নিৰ্মূল কৰিব লাগিব আৰু তাৰ কাৰণে আমি চৰকাৰখনে যিমান কঠোৰ হ'ব লাগে কঠোৰ হ'বলৈ প্ৰস্তুত আছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই ধৰণৰ নিৰ্দেশনা আগতেও দিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা বিধানসভাত আমি UCC আইন আনিছোঁ, তাৰ আগতেও লাভ জেহাদৰ ওপৰত আমাৰ আইন আছিলে। গতিকে এই ধৰণে আমি অসমত যিটো ভৱিষ্যতৰ দিনত এক শংকা বা এই ধৰণৰ যিটো দুৰাৰোগ্য ব্যাধি ইয়াক কেনেকৈ নিৰ্মূল কৰিব পাৰোঁ তাৰ কাৰণে আমি সদায় প্ৰচেষ্টা কৰি আছোঁ। সঁচাকৈ নলবাৰীৰ দৰে ঠাইত এনেকুৱা ঘটনা আগতে কেতিয়াও আমি হোৱা দেখা নাছিলোঁ, গতিকে আমি সকলোৱে চিন্তিত। কিন্তু ইয়াৰ লগত গোটেই কথাখিনি আমি তদন্ত কৰি চাই ভৱিষ্যতে যাতে এনেকুৱা ঘটনা হ'ব নোৱাৰে তাৰ কাৰণে আমি যথেষ্ট সচেতন হ'ব লাগিব। বাৰে বাৰে হিন্দু যুৱতীসকলক টাৰ্গেট কৰা হয়, লাভ জেহাদত পেলাই লোৱা হয়, মানুহ হত্যা কৰা হয়। এই ঘটনাবিলাক আমি গোটেই অসমতে ক্ৰমাগতভাৱে বঢ়া দেখিছোঁ আৰু এই কাৰণেই আমি চৰকাৰীভাৱে এই আইন ইত্যাদি বা UCCৰ কথাবিলাক কোৱা হৈছে। এই ঘটনাবিলাক হ'ব নালাগে, কিন্তু সমাজত এই কথাবিলাক অলপমান বাঢ়ি অহা যেন লাগিছে আৰু এই ক্ষেত্ৰত আমি বিশেষকৈ আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিক বিশ্বাস কৰা মানুহবিলাক যথেষ্ট সচেতন হ'ব লাগিব, কঠোৰ হ'ব লাগিব। আমি প্ৰত্যেক যুৱতীক প্ৰত্যেকগৰাকী ভগ্নীক আমি নিজৰ ভগ্নীৰ দৰে ভাবি সেই ধৰণে সামাজিক সচেতনতা ইয়াত অত্যন্ত প্ৰয়োজন। কিমান কঠোৰ হ'ব আপোনালোকে? চৰকাৰে সকলো ক্ষেত্ৰতে পুলিচ প্ৰশাসনক যিমান কঠোৰ হ'ব পাৰে সিমান কঠোৰ হ'বলৈ নিৰ্দেশনা দিয়া আছে আৰু সেই ধৰণে পুলিচে কামো কৰিছে। মই ভাবোঁ যে সামাজিক দায়বদ্ধতা আৰু প্ৰয়োজন আছে আৰু সামাজিকভাৱে আমি সকলোৱে এই সচেতনতাৰ প্ৰয়োজন আছে। যোৱাকালি মই যেতিয়া গৈছিলোঁ তেতিয়া যথেষ্ট আগতকৈ ডেভেলপ কৰিছিল। তেওঁক ইতিমধ্যে 2 বটল ব্লাড দিয়া হৈছে কাৰণ যথেষ্ট ৰক্তক্ষৰণ হৈছিলে, ব্লাড কমি গৈছিলে, গতিকে ব্লাড দিয়া হৈছে। কিছু পৰিমাণে সংজ্ঞাও আহিছে, ৰেছপণ্ড কৰে, কিন্তু যথেষ্ট আঘাত হৈছে। প্ৰায় মূৰৰ ওচৰে পাঁজৰে 4-5 ঠাইত গুৰুতৰভাৱে আঘাত হৈছে। সেইকাৰণে টাইম লাগিব, কিন্তু ভগৱানৰ ওচৰত আশা ৰাখিছোঁ যাতে সোনকালে ৰিকভাৰী হয়। আজিতো মই আহিছোঁ, মই নিশ্চয়কৈ পৰিয়ালটোক যিখিনি পাৰোঁ আমি সহায় কৰাৰ চেষ্টা কৰিম, কিন্তু চৰকাৰীভাৱেও কি কৰিব পাৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়া বাহিৰত আছে, অহাৰ লগে লগে কথাখিনি পাতি চৰকাৰীভাৱেও কি কৰিব পাৰে এই কথাটো চিন্তা কৰিম। চাওক, ইয়াত আমি সেই আগ্ৰাসনটো ৰোধ কৰিবলৈ আপোনালোকে জানে কিছুদিন আগত আমি ইয়াৰ ওচৰত এটা ঠাইত এভেকশ্যনো হৈছিলে আৰু এই কথাবিলাক আমি অত্যন্ত গুৰুত্ব সহকাৰে ল'ব লাগিব। বিশেষকৈ কিছু অঞ্চল আছে যিবিলাক অঞ্চলত এই ধৰণৰ অসামাজিক ঘটনা ঘটি থাকে, সেই কামবিলাকত আমি অত্যন্ত গুৰুত্ব দিব লাগিব আৰু পুলিচ প্ৰশাসনে বা জিলা প্ৰশাসনে ইয়াত যথেষ্ট এই গোটেই অঞ্চলটোত বহুদিনৰ পৰা এটা ডিমাণ্ড আছিলে যে আৰক্ষী চকী এটাই হওক, আউটপোষ্ট এটাই হওক লাগে। সেই কথাবিলাক আমি চাব লাগিব সময়ত কি ধৰণে হয়, কিন্তু যিবিলাক অঞ্চলত এই ধৰণৰ ঘটনাৰ সূত্ৰপাতবিলাক বা তাত বিভিন্ন ধৰণৰ চিন্তা কৰা যায় যে ইয়াৰ পৰা এই কথাবিলাক আহে, সেই ঠাইবিলাকত আমি যথেষ্ট কঠোৰ নিৰীক্ষণ ৰাখিব লাগিব।